নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ কাৰ্বি আংলঙৰ ঘটনাৰ টাৰ্ণ লৈছে কাৰ্বি যুৱকক এইবাৰ খেদি আক্ৰমণ কৰিছে অনা কাৰ্বি যুৱকে মুঠতে কাৰ্বি আংলঙত আজিৰ দিনটোতো ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰত কাৰ্বি আংলঙৰ ঘটনাৰ টাৰ্ণ দেখিবলৈ পোৱা গৈছে অনা কাৰ্বি লোকে এইবাৰ চলাইছে দপদপনি কাৰ্বি আংলঙত কাৰ্বি যুৱকক খেদি আক্ৰমণ অনা কাৰ্বি যুৱকৰ কেইবাখনকৈ বাইকত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰী অনা কাৰ্বি যুৱকে আৰক্ষীৰ চকুৰ সন্মুখতেই জ্বলাই দিলে বাইক কেইখন খেৰণী থানাত মন্ত্ৰী ৰণোজ পেগু যোৱাৰ পাছতেই অধিক উত্তপ্ত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী ইতিমধ্যেই পাৰ্বত্য জিলাখনত অব্যাহত সান্ধ্য আইন প্ৰতিবাদকাৰীক CEM তুলিৰাম ৰংহাঙে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিৰাম ৰংহাঙৰ পদত্যাগৰ দাবীৰে উত্তপ্ত পৰিস্থিতি অব্যাহত কাৰ্বি আংলঙত 12খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰী ৰাইজে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে ডিজিপি কাৰ্বি আংলঙৰ ঘটনাই এতিয়া টাৰ্ণ লৈছে আজিৰ দিনটোত আৰু অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু আনপিনে প্ৰতিবাদ চলি থকাৰ মাজতেই অগ্নিসংযোগৰ পিছত তুলিৰাম ৰংহাঙৰ ঘৰত এইবাৰ চলিল বোলডজাৰ লগাই উচ্ছেদ কৰি দিলে তুলিৰাম ৰংহাঙৰ বাসগৃহ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এইবাৰ তুলিৰাম ৰংহাঙৰ বৃহৎ অট্টালিকাত বোলডজাৰ লগাই দিলে ৰাইজে তুলিৰাম ৰংহাং ঘৰ উচ্ছেদ কৰিছে ৰাইজে উত্তেজিত লোকে কেইবা কোটি টকাৰ অট্টালিকা চাৰখাৰ কৰাৰ পাছতে তুলিৰাম ৰংহাঙৰ নিৰ্দেশত ভাঙি পেলোৱা হয় বাসগৃহটো মুঠতে প্ৰতিবাদকাৰীৰ ক্ষোভ এতিয়াও অব্যাহত আছে ক্ষোভ দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙৰ প্ৰতিবাদকাৰী ৰাইজৰ কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে এই ক্ষোভৰ উদ্গীৰণ ঘটিছে কাৰ্বি জনতাৰ কাৰ্বি আংলঙত মুঠতে আজিৰ দিনটোতো এই ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী আৰু ক্ষুব্ধ জনতাৰ মাজত তীব্ৰ হতাহতিৰ ঘটনা সংঘটিত হয় পশ্চিম কাৰ্বি আংলঙত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা শূন্যলৈ লাঠিচালনা কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীৰ ফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে এতিয়াও ব্যৰ্থ হৈ পৰিছে আৰক্ষী প্ৰশাসন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলি চালনা কৰিছে আৰক্ষীয়ে পশ্চিম কাৰ্বি আংলঙত আৰক্ষী ক্ষুব্ধ জনতাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এই সংঘৰ্ষত আহত হৈছে কেইবাগৰাকীও আৰক্ষী জোৱান মুঠতে আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজতো মাৰপিটৰ ঘটনা সংঘটিত হয় আজিৰ দিনটোত কাৰ্বি আংলঙত দিবলৈছো আন এটা ব্ৰেকিং নিউজ কেগৰ প্ৰতিবেদনত চৰকাৰৰ বিৰুদ্ধে চাঞ্চল্যকৰ তথ্য ফাদিল কেগৰ প্ৰতিবেদনত মোদী চৰকাৰৰ ভয়ংকৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাত 450 কোটি টকাৰ অনিয়ম সংঘটিত হৈছে 90,66,000 প্ৰাৰ্থীৰ নামত সন্দেহজনক বেংক একাউণ্টৰ তথ্য পোৱা গৈছে যুৱক যুৱতীৰ নামত দুৰ্নীতিৰ তথ্য পোহৰলৈ আনিলে কেগৰ প্ৰতিবেদনে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবেদন PMKVYৰ প্ৰমাণপত্ৰ পোৱাৰ পিছতো 34 লাখ প্ৰাৰ্থীয়ে পোৱা নাছিল ধন মাত্ৰ 18% প্ৰাৰ্থীয়েহে প্ৰশিক্ষণৰ পিছত পাইছে প্ৰাপ্য ধন প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কাগজে পত্ৰইহে চলি আছে PMKVY আঁচনি PMKVYক লৈ কেইবাখনো ৰাজ্যত অনিয়ম সংঘটিত হৈছে বুলি প্ৰতিবেদন দিছে কেগে উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যত কেলেংকাৰী সংঘটিত হৈছিল বুলি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবেদন ফাদিল কৰিছে কেগে অন্য এটা খবৰ বিজেপিয়ে সংবিধান ধ্বংস কৰি অৰাজকতাৰ সৃষ্টি কৰিছে ভাৰতত বিজেপিক পুনৰবাৰ তীব্ৰ কটাক্ষ কৰিছে বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাহুল গান্ধী ভাৰতৰ বহু সংখ্যক লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক দৰ্শনক সমৰ্থন কৰে বহু সংখ্যক লোকে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক দৰ্শন ভাৰতৰ বাবে ক্ষতিকাৰক বুলিও বিবেচনা কৰি আহিছে কিন্তু সোনকালেই মোদীৰ দৰ্শন বিফলতাৰ প্ৰতীক হিচাপে প্ৰতিপন্ন হ'ব এই দেশখনত এক বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিব তেতিয়াই দেশখনৰ এজনে আনজনৰ বিৰুদ্ধে যুঁজিবলৈ ল'ব আমি ইয়াৰ বিৰুদ্ধে যুঁজি আছো
ই হৈছে দুটা ৰাজনৈতিক দৰ্শনৰ মাজত হোৱা সংঘাত। জাৰ্মানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ ৰাইজে উপলব্ধি কৰিছে যে জুবিন গাৰ্গে ন্যায় নাপায়। জুবিন গাৰ্গক ন্যায় নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেয়া অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। পৰৱৰ্তী দিনত বিৰোধীৰ চৰকাৰ হ'লেও অজাপই জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে যুঁজ অব্যাহত ৰাখিব। জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। লগতে লুৰিণৰ মন্তব্য, অসম জাতীয় পৰিষদৰ মঞ্চ সকলোৰে বাবে খোলা আছে। বিজেপি আৰু এজেপিৰ টিকট নোপোৱা নেতাসকলে অজাপলৈ আহি জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰক, কিন্তু সুবিধাবাদী স্থিতিলৈ কোনো আমাৰ দললৈ আহিব নালাগে। এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। দিবলৈ চোৱা অন্য এটা খবৰ। বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে দিলীপ শইকীয়া। ৭০-৭২ বছৰ বয়সত ৰাজেন গোহাঁই পথভ্ৰষ্ট হৈছে। অসমীয়াত এষাৰ কথা আছে, বয়স হ'লে বুদ্ধি বাঢ়ে, কিন্তু ৰাজেন গোহাঁইৰ ক্ষেত্ৰত ওলোটা কৈছে। বিজেপিৰ কাষিত খাই ৭০ বছৰীয়া হোৱা ৰাজেন গোহাঁইক ঈশ্বৰে মংগল কৰক। ৰাজেন গোহাঁই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই প্ৰতিক্ৰিয়া। ৰাজেন গোহাঁইয়ে যিহেতু বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে, তাকে লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। মোৰ সন্তানে যদি পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলে, মই তেওঁৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰি দিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব সহকাৰে কওঁ, তেওঁৰ পত্নীয়ে পাকিস্তানৰ বাবে কাম কৰিছিল। আমাৰ হাতত ইয়াৰ সকলো তথ্য আছে। এতিয়া মোৰ প্ৰশ্ন, দেশ বিৰোধী কাৰ্যত জড়িত পত্নীক তেওঁ ত্যাগ কৰিব পাৰিবনে? এটা ৰাষ্ট্ৰীয় নিউজ চেনেলত গৌৰৱ গগৈক উদ্দেশ্যি এইদৰে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ, পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ১ ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি প্ৰদান। ৰাজ্যত নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলি আছে, উচ্ছেদ অভিযান চলি থাকিবই। কোনো কাৰণতেই উচ্ছেদ অভিযান বন্ধ নহয় অসমত। ফৰেষ্ট অঞ্চল VGR PGRত চলি থাকিব উচ্ছেদ অভিযান। অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলো উচ্ছেদ কৰা হ'ব। ১ ইঞ্চিও চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান প্ৰশাসনৰ। লুটুমাৰীত উচ্ছেদৰ পিছতেই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈ চোৱা কৃষকসকলৰ বাবে এটা ভাল খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ ভাৰতৰ কৃষকৰ একাউণ্টত জমা হ'ব এই চৰকাৰী ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC যদি আপডেট কৰা নাই তেন্তে শীঘ্ৰেই কৰক আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণ সন্মান নিধিৰ আঁচনিৰ টকা। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণ আঁচনিৰ পৰা। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ প্ৰকৃত হিতাধিকাৰীসকল এতিয়াই সাজু হৈ পৰক। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261 নম্বৰ মুকলি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। অন্য এটা খবৰ, মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। নিশা জ্বলি ছাই হৈ গ'ল এজন মানুহ। জীৱন্তে অগ্নিদগ্ধ হৈ তৎমুহূৰ্তত শেষ হ'ল জীৱন। ৰেলৰ ওপৰতেই ছাই হৈ পৰি থাকিল মানুহজন। নিশা চান্দমাৰী ৰাজগড় সংযোগী ৰেল লাইনত শোকাবহ ঘটনা। তেল পৰিবাহী ৰেলৰ ওপৰেৰে পাৰ হওঁতেই অঘটন। উচ্চ ক্ষমতাসম্পন্ন ৰেল লাইনৰ কাৰেণ্টত লাগি শেষ হ'ল জীৱন। ঘটনাৰ পিছতে তেলৰ টেংকাৰত জুইৰ সংযোগ। কদম্বি অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে টেংকাৰখন।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোকজনৰ উদ্ধাৰ হোৱা নাই এতিয়াও পৰিচয় জীৱন্তে অগ্নিদগ্ধ হৈ তৎমুহূৰ্তত শেষ হ'ল এজন যুৱকৰ জীৱন দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা ব্ৰেকিং নিউজ পুনৰ বাংলাদেশত ভয়ংকৰ ঘটনা সংঘটিত হৈছে জলি চাৰখাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ পুনৰ বাংলাদেশত ভয়ংকৰ ঘটনা ছাত্ৰ নেতাক লক্ষ্য কৰি পুনৰবাৰ বাংলাদেশত গুলীচালনাৰ ঘটনা ঘৰত প্ৰৱেশ কৰি গুলীচালনা দুষ্কৃতিকাৰীৰ বাংলাদেশত এই ঘটনা শেখ হাছিনাৰ বিৰোধী নেতাক আক্ৰমণ বাংলাদেশত ভাৰত বিৰোধী ষড়যন্ত্ৰকাৰীৰ পুনৰ এক ষড়যন্ত্ৰ এনচিপি নেতা মহম্মদ মুতালেবক গুলিয়ালে অচিনাক্তি লোকে উছমান খাদিক গুলিয়াই হত্যা কৰাৰ পাছত জ্বলিছিল বাংলাদেশ সক্ৰিয় ছাত্ৰ নেতা উছমানক গুলিয়াই ৰচিছিল ভাৰত বিৰোধী ষড়যন্ত্ৰ ভাৰতৰ চোৰাংচোৱাই এনে কাম কৰা বুলি বাতৰি বিয়পাই দিয়া হৈছিল বিগত কেইবা মাহৰ পৰা ভাৰত বিৰোধী ষড়যন্ত্ৰ ৰচিছিল বাংলাদেশে কঠোৰপন্থীয়ে উলিয়াইছে ভাৰত বিৰোধী ৰেলী বাংলাদেশত ভাৰত বাংলাদেশ সীমান্তলৈ দীঘলীয়া ৰেলী বাংলাদেশীৰ শেখ হাছিনাক বাংলাদেশক উভতাই দিয়াৰ দাবী উত্থাপন কৰিছে বাংলাদেশীয়ে মন্দিৰৰ বাহিৰতো অসভ্যালি দেখিবলৈ পোৱা গৈছে বাংলাদেশী নাগৰিকৰ হিন্দুৰ ওপৰত অবিৰতভাৱে চলাইছে আক্ৰমণ বাংলাদেশত অন্য এটা খবৰ ৰাজ্যত দোকানে পোখাৰে এতিয়া চলিছে গুটখাৰ বিৰুদ্ধে অভিযান গুটখা পান মছলাৰ বিৰুদ্ধে এইবাৰ ৰাজ্যত অভিযান দেখিবলৈ পোৱা গৈছে কলিয়াবৰৰ দোকানে দোকানে ধপাতৰ বিৰুদ্ধে এই অভিযান আৰম্ভ বিদ্যালয়ৰ পৰা 100 মিটাৰ দূৰত্বত বিক্ৰী কৰিব নোৱাৰিব ধপাত জাতীয় সামগ্ৰী কেইবাখনো দোকানৰ পৰা জব্দ কৰা হয় ধপাত জাতীয় গুটখা সামগ্ৰী কলিয়াবৰত লগতে প্ৰশাসনে বিশেষ 200 টকাকৈ জৰিমনা দোকানীসকলক 18 বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীক ধপাত জাতীয় সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনোৱা হৈছে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ ধপাতৰ বিৰুদ্ধে চলাইছে এই অভিযান অন্য এটা খবৰ পুনৰবাৰ বিজেপি বিধায়কৰ কাণ্ড মাটিৰ দালালৰ ৰূপত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া বিজেপি বিধায়কৰ বিৰুদ্ধে অভিযোগ মাটি বিক্ৰীৰ নামত পলাশবাৰী সমষ্টি বিধায়ক হেমাংগ ঠাকুৰীয়াই বিচাৰিলে লাখ লাখ টকা প্ৰতি বিঘা মাটিৰ বিপৰীতে 8 লাখ টকাকৈ কমিছন বিচাৰিলে বিজেপিৰ বিধায়কগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মাটি বিক্ৰীৰ সেই ভিডিঅ'